হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বৰতে বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ যোৱাকালি 27 এপ্ৰিল 2026 এক্সপেক্ট কৰা নাছিলোঁ বাৰু, ছানডে আছিলে। মানডে আছিলে। কালি ইয়াতে নটিফিকেশ্যন এখন আহিছে। চ' ইয়াতে দেখিছে, সেইটো চাগে কালি অলপ লেটকৈ দিছে, মই ইভিনিং চাওঁতে পোৱা নাছিলোঁ বাৰু নটিফিকেশ্যনখন। ইয়াতে জুডিচিয়েল এছিষ্টেণ্ট ফৰ দি প্ৰিন্সিপাল ছিট অফ দি গুৱাহাটী হাইকোৰ্টৰ এক্সাম, যোনটো OMR বেষ্ট ৰিটেন এক্সামিনেশ্যন আছে, সেইটো স্কেডুল কৰা হৈছে 31 মে 2026 ছানডে ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে 10 AM to 12 PM প্লেচ গুৱাহাটী। ঠিক আছে, আপোনালোকৰ পৰীক্ষাৰ এক্সাম চেণ্টাৰ গুৱাহাটীতে হ'ব আৰু লগতে ইয়াতে এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, 25 মে 2026 পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। মই কৈছিলোঁ মে' মাহতে পৰীক্ষা কণ্ডাক্ট কৰিব বুলি। চ' মে'ৰ 31 তাৰিখে পৰীক্ষা কণ্ডাক্ট কৰিব। চ' ইয়াতে OMR বেষ্ট ৰিটেন এক্সামিনেশ্যন হ'ব ষ্টেজ 1ত। ঠিক আছে, চ' আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে অলৰেডি এটা কোৰ্চ এভেইলেবল আছে মোৰ তাত, PDF ফৰ্মেটত, MCQs ফৰ্মেটত। চ' আপোনালোকে লাষ্ট মিনিটৰ কাৰণে সেই কোৰ্চ মেটেৰিয়েলছখিনি ল'ব পাৰে। ইয়াতে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ আছে। GK, মেথছ, ৰিজনিং, ইংলিছ, আছামিছ গোটেইকেইটা ছেকশ্যন কভাৰ কৰা হৈছে। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। ঠিক তেনেদৰে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আৰু লগতে আপোনালোকে এটা কথা গম পাইছে, এইবাৰ ইয়াতে আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ এক্সাম স্কেডুলৰ লগতে নটিফিকেশ্যনৰ লগতে একচেপ্ট লিষ্ট আৰু ৰিজেক্ট লিষ্টটো ওলাইছে। এইটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত পাই যাব। তাতে প্ৰভিজনেল লিষ্ট যোনখন আছে, সেইখন প্ৰভিজনেলি সেই কেণ্ডিডেটসকলক অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত চিলেক্ট কৰা হৈছে পৰীক্ষা দিবৰ কাৰণে। তাতে আছে 6912 কেণ্ডিডেটছ, যিহেতু মাত্ৰ 6912 কেণ্ডিডেটছক চিলেক্ট কৰিছে পৰীক্ষা দিবৰ কাৰণে, শ্বৰ্ট লিষ্টেড কৰিছে। চ' সেইখিনি কম কেণ্ডিডেট কম কাৰণে গুৱাহাটীতে চেণ্টাৰ হৈছে। ঠিক আছে, আৰু লগতে ইয়াতে ৰিজেক্ট লিষ্টত 47জন কেণ্ডিডেটছক ৰিজেক্ট কৰা হৈছে বিভিন্নটা গ্ৰাউণ্ডত। ঠিক আছে, কি বুলি কয়, অভাৰেজ আৰু কিবা কিবি আছে তেনেকুৱা ধৰণৰ, আৰু কিছুমানে OBC, যিসকলে OBC তেওঁলোকে ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট দিব পৰা নাই, তেনেকুৱা ধৰণৰ মই কিবা কিবি ৰিজন দেখিছিলোঁ, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে টোটেল 6912 কেণ্ডিডেটছে পৰীক্ষা দিবলৈ পাব আৰু 47জন কেণ্ডিডেটছক ইয়াতে ৰিজেক্ট কৰিছে। ঠিক আছে, আৰু এক্সামৰ কথাটো মই ক'লোৱেই। চ' আপোনালোকৰ এক্সাম 31 মে 2026 হ'ব আৰু এডমিট কাৰ্ডসমূহ 25 মে 2026 পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, এইখনে আছিল নটিফিকেশ্যন, বেলেগ আৰু একো ক'বলগীয়া নাই। বাকী আপোনালোকে যদি কোৰ্চ মেটেৰিয়েলছ ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰিব। ঠিক আছে, এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851। ঠিক তেনেদৰে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300। হোৱাটছএপ নম্বৰ একেটাই 9706557851। আছাম পুলিচৰ কোৰ্চসমূহৰ ফুল কোৰ্চ এভেইলেবল আছে 300। আছাম পুলিচৰ পৰীক্ষাসমূহৰ BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275। আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চ এভেইলেবল আছে 400। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিঙৰ কোৰ্চ এভেইলেবল আছে 100 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250। আছাম ৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250। কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300। APSC আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300। APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175। CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 200। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থৰ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আপোনালোকে কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট
জুডিচিয়েল এছিষ্টেণ্ট বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াতে প্ৰভিজনেল লিষ্ট একচেপ্ট লিষ্ট ৰিজেক্ট লিষ্ট আৰু এক্সাম ন'টিফিকেশ্যনৰ লিংকসমূহ ভিডিঅ' ডেছক্ৰিপশ্যনত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম